হয়, আজি ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কাৰণে এটা গৌৰৱৰ দিন। অসমৰ অন্যতম পুৰণি প্ৰেছ ক্লাব হিচাপে খ্যাত ডিব্ৰুগড় প্ৰেছ ক্লাবে আজি সোণালী জয়ন্তীত ভৰি দিছে 50 বছৰ। সেই আমি সোণালী জয়ন্তী বৰ্ষ হিচাপে বৰ্ষজোৰা কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথমে আমি খেলৰ এটা অনুষ্ঠান লৈছোঁ। আজি সদৌ অসম প্ৰাইজমণি মিডিয়া বেডমিণ্টন প্ৰতিযোগিতা। এই বেডমিণ্টন প্ৰতিযোগিতাখিনি আজি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক তথা খেলুৱৈ আহি পেলাই ইয়াত অংশগ্ৰহণৰ কাৰণে উপস্থিত হৈছে। লগতে মহিলা সাংবাদিকো আহিছে, সেইটো কাৰণে ভাল লাগিছে। আৰু আশা কৰিছোঁ যে এই দুটা দিনত ডিব্ৰুগড় প্ৰেছ ক্লাবে যিটো মিডিয়া বেডমিণ্টনৰ আয়োজন কৰিছে এইটো সফলভাৱে সমাপ্ত হ'ব। খুব সুন্দৰ অনুভৱ। আজি আমি শুভাৰম্ভণি অনুষ্ঠানত আজি আমি উপস্থিত আছিলোঁ আৰু সদৌ অসম প্ৰাইজমণি মিডিয়া বেডমিণ্টন প্ৰতিযোগিতাত আজি শুভ উদ্বোধনী আমি কৰিলোঁ। আৰু ইয়াৰ দ্বাৰা মই এটা কথাই ক'ব বিচাৰোঁ যাতে এই অনুষ্ঠানটো সুকলমে হৈ যায়। আমাৰ সকলোৰে শুভেচ্ছা আছে। আৰু মই শুনিব পাইছোঁ যে বহুতখিনি জিলাৰ পৰা আমাৰ প্ৰেছ ক্লাবৰ বন্ধুসকল তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে আহি আছে আৰু কিছুমান সংখ্যক লোক অলৰেডি আহি ইয়াত উপস্থিত হৈছেহিয়ে। তো ইয়াৰ দ্বাৰা মই এটা কথাই তেওঁলোকক ক'ম যে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটো যাতে সুকলমে হৈ যায় তাৰ বাবে মই শুভকামনা যাচিছোঁ। ধন্যবাদ। আমি প্ৰথমে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিজন সদস্যলৈ আমি ধন্যবাদ জনাইছোঁ, ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। 50 বছৰীয়া এটা অনুষ্ঠান আজি তেওঁলোকে সোণালী জয়ন্তী ইমান ধুনীয়াকৈ পাতিব লৈছে এবছৰীয়া কাৰ্যসূচীৰে। গতিকে আমি ডিব্ৰুগড় পৌৰসভাৰ সদস্য হিচাপে বা ডিব্ৰুগড়বাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেওঁলোকৰ এই প্ৰচেষ্টাত আমি পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। হয়, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তেওঁলোকৰ গল্ডেন জুবিলি উপলক্ষে আয়োজন কৰিছে এই বেডমিণ্টন টুৰ্ণামেণ্ট। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। আৰু প্ৰেছ ক্লাবৰ আপোনালোকে সকলোৱে জানে যে ৰিপৰ্টাৰ সাংবাদিকসকল গোটেই বছৰটো ব্যস্ত থাকে, গোটেই দিনটো যেতিয়া ব্যস্ত থাকিব লাগে। তাৰ মাজতে যে সোণালী জয়ন্তী উপলক্ষে তেওঁলোকে বেডমিণ্টনৰ নিচিনা স্পৰ্টছ এটা লৈ পেলাই আগবাঢ়ি আহিছে। মোৰ ফালৰ শুভেচ্ছা থাকিলে। আৰু ইয়াত দেখা পোৱা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত পাৰ্টিচিপেণ্ট আহিছে, তিনিচুকীয়াৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। আৰু গোটেই বছৰজোৰা তেওঁলোকে যি প্ৰগ্ৰেম ল'ব ডিব্ৰুগড় মিউনিচিপালিটি কৰ্প'ৰেশ্যনৰ ফালৰ পৰা আমাৰ শুভেচ্ছা থাকিলে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কাৰণে আজি এক খুব উল্লেখযোগ্য দিন। অসমৰ এক অন্যতম প্ৰেছ ক্লাব ডিব্ৰুগড় প্ৰেছ ক্লাবৰ আজি গৌৰৱোজ্জ্বল 50 বছৰ আজি পাৰ কৰিছে। আজি সোণালী জয়ন্তী কাৰ্যসূচীৰ আৰম্ভণি হৈছে। এই কাৰ্যসূচীৰ প্ৰথমটো অনুষ্ঠান আমাৰ সদৌ অসম ভিত্তিত প্ৰাইজমণি বেডমিণ্টন প্ৰতিযোগিতা আজি আমি আয়োজন কৰিছোঁ। ইতিমধ্যে গুৱাহাটী, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াকে আদি কৰি বিভিন্ন স্থানৰ পৰা আমাৰ সংবাদ কৰ্মৰ লগত জড়িত বন্ধুসকল আহি উপস্থিত হৈছে। আপোনালোকে দেখা পাই আছে যে পিছফালে তেওঁলোকে পূৰ্ণ উদ্যমত অনুশীলনত ব্যস্ত আছে। তেওঁলোকে ইয়াত খেলত অংশগ্ৰহণ কৰিব। আমি সকলোৱে জানো যে সাংবাদিকসকল আমি খুব ব্যস্ত থাকিব লাগে, সদায় নিউজক আমি পিছে পিছে দৌৰি ফুৰিব লাগে বুলি ক'লেও বেয়া নহ'ব। গতিকে তাৰ মাজতে কিছু মুহূৰ্ত আমি উলিয়াই আমাৰ সাংবাদিক বন্ধুসকলক এক মঞ্চ দিয়াৰ প্ৰয়াস কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাক সকলোৱে সহায় যোগাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই ডিব্ৰুগড় প্ৰেছ ক্লাবৰ এই যি গৌৰৱোজ্জ্বল যি ক্ষণ তাত আহি সকলো উপস্থিত হওক, তেওঁলোকক আমি আহ্বান জনাইছোঁ। ধন্যবাদ।